বোলে নাজানো বাৰু তেওঁলোকে কালেকশ্যন দিব লাগিব কিজানি আৰু আমাৰ ৰাস্তা ভুল হৈ গ'ল গাই গুগল পে আছে গুগল পে দিব লাগে আমাৰ 40 ছেকেণ্ড লোৱা নাই বাৰু গাইজ এবাৰ আমাৰ বেলেগ ড্ৰাইভাৰ এজন হ'ল লেচে চলালে আমাক এইমাত্ৰ অলপ পুলিচে ৰাখিলে কাগজ পাতি চেক কৰিলে আৰু যিহেতু ভিতৰত সোমাওঁতে কাগজ পাতি চাই এইফালে হৈছে ভূটান আৰু আমি যোনফালৰ পৰা আহিলোঁ সোমাই ঘূৰি কেনে এইখন হৈছে আপোনাৰ অৰুণাচল মাছবিলাকে ভাত খাব আহে ইয়াতে ফাইনেলি এই পাগুৰিটো মাৰি ল'লোঁ এয়া অসমীয়া সংস্কৃতি পৰম্পৰা বিহুৰ গাহৰি ভাজা হয় হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আজি আমি গৈ আছোঁ ওদালগুৰি জিলাৰ উত্তৰ দিশত অৱস্থিত সকলোৰে জনপ্ৰিয় অসমৰ ভৈৰৱকুণ্ডলৈ তাত আমি গৈ কেনে তাৰ যি প্ৰাকৃতিক দৃশ্যৰাজি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব অসমৰ অতি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ভৈৰৱকুণ্ড ভূটান আৰু অৰুণাচল সীমান্তত অৱস্থিত আৰু লগতে আপোনালোকলৈ অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ আৰু ৰঙালী বিহুৰ ওলগ জনালোঁ যদি আপোনালোকে মোৰ চেনেলটি চাই কেনে ভাল পায় আৰু মোৰ ভিডিঅ'বিলাক চাই কেনে ভাল পায় তেতিয়াহ'লে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব যাতে আগুৱাই যাব পাৰোঁ ধন্যবাদ আমি এতিয়া পলাইগাঁও পাৰ হ'লোঁ আৰু 40 কিলোমিটাৰ যাব লাগিব 40 কিলোমিটাৰমান যোৱাৰ পিছত আমি ভৈৰৱকুণ্ড পাম তাত গৈ আপোনালোকক তাৰ যি মনোমোহা দৃশ্যবিলাক আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব সকলোকে চাব গতিকে আৰু আমাৰ লগৰকেইটা আগত আছে পলাইগাঁও টাউন পাৰ হ'লোঁ এখন দলং পালোঁ এনেকুৱা ধুৱা মানে আৰু দলংখন ভঙা চিঙা কিবা কৰি আহিছোঁ আৰু আগত আহিছে এণ্ট্ৰেঞ্চ গাড়ী কিবা হৈছিলে আমি অলপ ৰৈ কিনে ভাল কৰিলোঁ এই জেং বিহু এই নাচি আছে এতিয়া কালেকশ্যন দিব লাগিব অলপ এইখিনি কি ঠাই বোলে নাজানো বাৰু তেওঁলোকে কালেকশ্যন দিব লাগিব কিজানি আৰু অলপ ভালদৰে দেখাওক বাইদেউ আমাৰ এটা দিলে তাৰমানে আমাৰ গ্ৰুপকেইটা এটাই আজি মানে বিহু বুলি সকলোৱে কালেকশ্যন কৰি আছে যোনে যেই টকা পাইছে আৰু এনেকুৱা গাড়ীবিলাক ৰাখি আছে আমি তাতে দি থৈ আহিলোঁ বাৰু এয়া আকৌ একযোৰা আছে আগত বৰ্তমান লগকেইটা ইয়াতে তেল ভৰালে গাড়ী তেল চেল ভৰাই ল'লে অলপ বিজুল খাই বুলিব
বন্ধুসকল, আৰু কিছু সময় যোৱাৰ পিছত আমি ওদালগুৰি পাম। 15 কিলোমিটাৰমান গ'লে ওদালগুৰি পাম। ওদালগুৰিৰ পৰা আৰু ভৈৰৱকুণ্ড 20 কিলোমিটাৰ যাব লাগে। চাওক আপোনালোকে দৃশ্যবিলাক। আমি এতিয়া হৰিচিঙা পাম। হৰিচিঙাৰ পৰা ওদালগুৰি যাব লাগিব। তাত আমি অলপ টাইম ৰৈ কেনে চাহ তাহ খাই কেনে আকৌ যাম ভৈৰৱকুণ্ড অভিমুখে। আপোনালোকে নিশ্চয় জানে ভৈৰৱকুণ্ড এখন জনপ্ৰিয় ঠাই। ইয়াতে ডিচেম্বৰ আৰু জানুৱাৰী মাহত বেছিকৈ মানুহৰ ভিৰ লাগে। সকলোবিলাক পিকনিক খাবলৈ আহে। আমি ওদালগুৰি পাৰ হ'লোঁ বৰ্তমান। ওদালগুৰি টাউন পাৰ হ'লোঁ। আমাৰ ৰাস্তা ভুল হৈ গ'ল গাইজ। ইমান লিখা আছিল, তাৰমানে আমি ৰাস্তা বেলেগ এটা চাইডেহে গৈছিলোঁ। আৰু আমি যোনফালৰ পৰা আহিলোঁ সোমাই ঘূৰি কেনে সেইখন হৈছে আপোনাৰ অৰুণাচল। মানে দলঙনে সিপাৰে গ'লে ভূটান পায় আৰু এতিয়া আমাক ভূটান বৰ্ডাৰত এবাৰ সোমাম বাৰু। এতিয়া সোমালে আপোনাক চেক কৰিব পাৰে কাগজপত্ৰবিলাক। আমাৰ এখন ৰিজৰ্ট আছে তাত আমি
গাইজ ফাইনেলি আহি গ'লোঁ আমি এই চাওক ফাইনেলি আহি গ'লোঁ এই ভৈৰৱকুণ্ড এইখন চাওক এইখন পাহাৰৰ তলতে আপোনাৰ এইটো ডিচেম্বৰ মাহৰ জানুৱাৰী মাহত এইখন পাহাৰৰ তলতে খানাবিলাক হয় খানা খায় আৰু এইবিলাক যিবিলাক প্লেচ দেখা পাই আছে এইবিলাক ইয়াতে খানাবিলাক হয় ইয়াতে খাই আজি কিন্তু মানুহ নাই মানে বৰ্তমান যিহেতু এইটো গৰমৰ দিনটো হৈ আছে কাৰণে মানুহ নাই যেতিয়া ডিচেম্বৰ জানুৱাৰী মাহত অৰ্থাৎ মাৰ্চ মাহত তেতিয়া ইয়াতে বহুত মানুহ হয় অসংখ্য মানুহ ভিৰ লাগে 5 ডিচেম্বৰটো অসংখ্য মানুহৰ ভিৰ লাগে ইয়াতে এইখন চাওক এইফালে নদীখন বৈ গৈছে নদীখন বৈ গৈছে এনেকৈ আৰু এইখন পাহাৰৰ কাষেৰে নদীখন বৈ গৈছে বাৰিষা এইখন বহুত পানী হয় অলপ মই দেখুৱাব চেষ্টা কৰিম আৰু আমাৰ লগত আছে ৰ'ব এইকেইটা আমাৰ এইকেইটা আমাৰ বন্ধুকেইটা ফটো উঠাত ব্যস্ত হৈছে ভাত খাব আহে ইয়াতে এইটো ইয়াতে বাৰিষা বহুত পানী হয় এতিয়া খৰালি মাহৰ কাৰণে পানী কম আছে ইয়াতে চাওক এই মাছবিলাক দৌৰি আছে চাওক এইবিলাক প্ৰকৃতিৰ মনোৰম দৃশ্য ইয়াতে ভৈৰৱকুণ্ড অসমৰ জনপ্ৰিয় পিকনিক প্লেচ হয় আপোনালোকে আহিব চাবলৈ ডিচেম্বৰ জানুৱাৰী মাহত ইয়াতে চাবলৈ বেছি ভাল হয় ইয়াতে আহিব আপোনালোকে এইবিলাক কেমেৰা চাওঁ চিতল ফাইনেলি এই পাগুৰিটো মাৰি ল'লোঁ এয়া অসমীয়া সংস্কৃতি পৰম্পৰা বিহুৰ এই চাওক পাগুৰিটো এয়া সকলো পাগুৰি মাৰিছোঁ এতিয়া আমি যাব ওলাইছোঁ আমি এতিয়া ঘৰত যাব ওলাইছোঁ ভিডিঅ'খিনি ইয়াতে সমাপ্ত হোৱা নাই আৰু কিছু অলপমান আছে বাৰু যাওঁতে বাৰু ভিডিঅ' হ'ব হয় আপোনালোকে চাই থাকিব এইখন হৈছে ৰক হিল ভেলী ৰিজৰ্ট এইখনতে আমি কিবা কিবি খাম এতিয়া ইয়াতে ভেৰাইটিজ খাদ্যৰ বাহিৰেও থলুৱা খাদ্যবিলাকো পোৱা যায় আমি এতিয়া কিবা খাবলৈ আহিছোঁ এইখন ৰক ভেলী ৰিজৰ্ট হয় ইয়াতে আমি কিবা খাবলৈ আহিছোঁ এইটো গাহৰি ভাজা হয় কিবা